এই ৰাইজ যি কাম কৰে ভাবি গুলি কৰে সেইকাৰণে মই অনুৰোধ কৰিছোঁ যে এইবাৰ আপোনালোকে ভোট দিওঁতে আপোনালোকে এবাৰ নহয় দুবাৰ নহয় আপোনালোকে কেইবাবাৰো চিন্তা কৰিব এই যে ভোট হ'ব জিন্দাবাদ জিন্দাবাদ দি পেলাই ইউডিএফ আহিব জিন্দাবাদ জিন্দাবাদ দি এজিপি বিজেপি আহিব আমার ক্যান্ডিডেটও আহি পালেহি চৌধুৰী সাহেব তেখেতকো মই সম্বোধন কৰিছোঁ এই আঙুলিটোৰে যে আমি ভোট দিম এই ভোটটো কোনো আনন্দ আৰু উৎসৱ নহয় জিন্দাবাদ জিন্দাবাদ ফূৰ্তি নহয় এই ভোটটো আমাৰ জীৱন এই ভোটটোৰে আমি ভালকৈ ভোট নিদিয়াৰ কাৰণে আজি বহু ক্ষেত্ৰত আমি পস্তাবলগীয়া হৈছে সেইকাৰণে মই অনুৰোধ কৰিছোঁ যে এইবাৰ ২৬ তাৰিখে আপোনালোকে ভোট দিওঁতে এবাৰ নহয় দুবাৰ নহয় কেইবাবাৰো চিন্তা চৰ্চা কৰি ভোট দিব ২৬ তাৰিখে যদি আমাৰ ভুল হৈ যায় ২৭ তাৰিখে ইয়ানপচি কৰিলে একো লাভ নহ'ব মোক আপোনালোকে বহুতে জানে মই আৰম্ভ কৰাই নাই বক্তৃতা দিবলৈ ইয়াৰ মানুহে কৈছে যে আমাৰ যে কংগ্ৰেছৰ পৰা যে দুজন যে বিধায়ক যে ইফাল ইফাল কৰি আছে জানে নহয় তেওঁলোকৰ বিষয়ে ক'ব লাগে প্ৰথমে তেওঁলোকৰ পৰা আৰম্ভ কৰোঁ নেকি এই যে কংগ্ৰেছৰ হাতৰ পৰা জিকি পেলাই এতিয়া যে হিমন্ত বিশ্ব শৰ্মাৰ লগত মঞ্চত বহিছে সেইসকলক যদি CID আছে তেওঁলোকৰ সেই CID সকলক কৈছোঁ তেওঁলোকক জনাই দিয়ক এই যে হিমন্ত বিশ্ব শৰ্মাৰ লগত একেলগে মঞ্চত যে বক্তৃতা দিছে কংগ্ৰেছৰ হাতৰ চিৰত জিকি পেলাই যে গৈছে 2 মাহৰ ভিতৰত কোৰ্টৰ পৰা অৰ্ডাৰ আনি তেওঁলোকৰ MLA-শ্বিপ আমি বাতিল কৰি মই ৰখিম এই দুজন বিধায়কৰ ঠাইত আমাৰ যদি কোনোবা বিধায়ক হ'ব বিচাৰিছে আপোনালোকে ৰেডি হওক ইয়াত বাই ইলেকশ্যন কৰিম যদি এবাৰ সাহস আছে হাতৰ চিনৰ পৰা জিকা এই দুজন বিধায়কে কংগ্ৰেছ দল পদত্যাগ কৰি ৰাইজৰ ওচৰলৈ আহক হাতৰ চিনৰ পৰা জিকিছে বিধানসভাত গৈ পেলাই কয় যে কংগ্ৰেছ দলৰ বিধায়ক আৰু ইয়াত আহি পেলাই হিমন্ত বিশ্ব শৰ্মাৰ লগত থাকে এই লোকসকলক ৰাইজ আপোনালোকে চিনাকি কৰক মই জিকাইছিলোঁ এজনক জিকাইছিলোঁ না নাই কওক এজনক আহিলে মই লাষ্টত কৰিছিলোঁ তেওঁক এইবাৰ ঘৰুৱাৰ দায়িত্ব মই লৈছিলোঁ কি বলছে আপোনালোকক এজন নহয় দুজন নহয় 50 জন হিমন্ত বিশ্বই তেওঁক জিকাব নোৱাৰে মোৰ চেলেঞ্জ থাকিল এই নিৰ্বাচন আমাৰ জীৱনৰ নিৰ্বাচন আপোনালোকে এতিয়া হাঁহি আছে পাহৰি গৈছে কেইদিনমানৰ আগত নিজৰ ল'ৰা ছোৱালীক লৈ এখন গাড়ী ধুমুৱাই নিজৰ কাগজখিনি পলিথিনৰ পেপাৰ এখনত ধুমুৱাই নাগৰিকত্ব প্ৰমাণ কৰিবলৈ NRCত নাম সোমাবলৈ এখন জিলাৰ পৰা আন এখন জিলাত ঘূৰি ফুৰিবলগীয়া হৈছিল মনত কৰক আজি আমি পাহৰি গৈছোঁ কথাবিলাক সেই সময়ত যি সময়ত NRCৰ কাৰণে আপোনালোকে ইমূৰত আহিবলৈ ঘূৰি ফুৰিছিল প্ৰথম চোৱাত তৰুণ গগৈ মন্ত্ৰী সভাত মই মন্ত্ৰী আছিল আজি হাঁহি ৰাখি কৈছোঁ এই হাফিজ শশী চৌধুৰী চাহাবক আমি তেতিয়া কৈছিলোঁ অভিজ্ঞ উকিল মহিম মজুমদাৰ চাহাব তেতিয়া জীয়াই আছিল মোৰ ঘৰত মই মাতি আনিছিলোঁ আনি পেলাই কৈছিলোঁ যে এই মানুহখিনি বিপদত পৰিব আপোনালোক দুজন অভিজ্ঞ অধিবক্তা আপোনালোকে দিল্লীলৈ যাব লাগে তেওঁ দিল্লীলৈ গৈছে গৈ আজিৰ কপিল সিবাল এই সময়ত আছিলে শনি সুৰামজী ডাঙৰ উকিল শনি সুৰামজীক তেওঁলোকে লগ কৰিছিল আৰু আমি উকিল ধৰি আমাৰ এই NRC সময়ত নিশ্চিত
বিপদৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত আমাৰ লগত হাতত হাত মিলাই এই হাফিজ ৰচিদ চৌধুৰী আপোনাৰ আমাৰ হৈ গৈছে। বদৰুদ্দিন আজমল চাহাব, এই NRCৰ সময়ত আপুনি কোন উকিল ধৰি এই মানুহক বচাইছে? আপুনি জবাব দিয়ক, আপুনি কওক। পাহৰি গৈছো আজি আমি যেতিয়া কপিল সিবাল, ইন্দিৰা জয়সিং, সলমান খুৰছিদ, বিবেক তাংখা ডাঙৰ ডাঙৰ উকিলৰ ওচৰলৈ গৈছিলো, যেতিয়া NRCৰ কাৰণে সুপ্ৰিম কোৰ্টত আমি লাগি আছিলো, হঠাৎ আমি ভয় খাই গলো। এদিনত এজন উকিলৰ থিয় হলে 15 লাখ ৰক্ষা কৰিছিলো। এই সময়ত বদৰুদ্দিন আজমল নামেৰী আপোনালোকৰ লগত নাছিল, আমাৰ লগত নাছিল। এদিন হঠাৎ শুনা গল যে এগৰাকী মহিলাই নিজৰ বাপেকৰ ঘৰৰ পৰা স্বামীৰ ঘৰলৈ যেতিয়া যায়, তেতিয়া লিংকেজ চাৰ্টিফিকেট এখন দিয়ে। পঞ্চায়তৰ লিংকেজ চাৰ্টিফিকেটত চাইন কৰে বিডিঅ'ই। হঠাৎ আমাৰ হাইকোৰ্টৰ পৰা সেই লিংকেজ চাৰ্টিফিকেটখন নাকচ কৰি দিলে। হাহাকাৰ লাগিল আমাৰ। সেই সময়ত উকিলৰ পৰামৰ্শ মতে মই অসমলৈ ঘূৰি আহিছিলো দিল্লীৰ পৰা। আহি AK ৰচিদ আলম বিধায়কক লগত লৈ উকিলৰ পৰামৰ্শ মতে এগৰাকী ট্ৰাইবেল মহিলা বেলিথা মাৰা গাৰু তেওঁক দিল্লীলৈ লৈ গৈছিলো। বানন্দৰ ৰাভা এজন ৰাভা সম্প্ৰদায়ৰ লোক, ৰঞ্জিত দাস এজন ভাইটি সংখ্যালঘু লোক, চাৰিজনক লগত লৈ দিল্লীলৈ গৈ এবাৰ নহয় দুবাৰ নহয় কেইবাবাৰো আমি আৰ্গুমেণ্ট কৰাৰ পাছত যি চাৰ্টিফিকেট পঞ্চায়তৰ হাইকোৰ্টে নাকচ কৰিছিল, সুপ্ৰিম কোৰ্টৰ পৰা আকৌ 52 লাখৰ ব্যৱস্থা কৰিছিলো। নিশ্চিত 48টা মহিলাৰ জীৱন তেতিয়া বাচিছিল। সেই সময়ত বদৰুদ্দিন আজমল নামেৰে আমাক সহায় কৰা নাছিল। আপোনালোকে সিদ্ধান্ত ল'ব লাগিছে। এই মানুহ কৰ্ম কৰি খোৱালো, ৰাতিপুৱাৰ পৰা উঠি গৈ হয় খেতি কৰে, নহয় দোকান দিয়ে, বিভিন্ন কাম কৰে। চৰকাৰে কিমান দিলে নিদিলে আমাৰ ইমান ভৰসা নাই, কিন্তু আমি যিখিনি উপাৰ্জন কৰো নিজৰ ল'ৰা ছোৱালীলৈ শান্তিৰে থাকিব লাগে। আমি শান্তিৰে থাকিব পাৰিছো নে নাই? আজি কি হৈছে, এই ৰচিদ আমাৰ হাফিজ ৰচিদ চাহাবে আমাৰ কিছু বিপদৰ পৰা আমাক বচাইছে। আপোনাৰ হাইকোৰ্টত আজিকালি অনলাইন আৰ্গুমেণ্ট হয়, আপোনালোকে চাব। বাল্য বিবাহৰ নামত ঘৈণীয়েকৰ বুকুৰ পৰা গিৰিয়েকক লৈ গৈ আমাৰ জেলত পঠিয়াইছিলে ৰাইজে। আপোনালোকে কওক, ডেকা ল'ৰাবিলাকক লৈ গৈ হিমন্ত বিশ্ব শৰ্মাৰ পুলিচে বুকুত গুলিয়াই দিছে নে নাই? শুই থকা ল'ৰাবিলাকৰ ঘৰত শুই থাকোতে দুখীয়া মানুহবিলাকক হাতী লগাই ঘৰ ভাঙিছে নে নাই? ভুল বেজাবি ঘৰ ভাঙিছে নে নাই? এইবাৰ আপোনালোকে নিৰাপত্তাটো সকলোতকে ডাঙৰ কথা, নিজৰ পৰিয়ালটোৰ লগত শান্তিৰে থকাটো ডাঙৰ কথা। মই শুনিছো ইয়াৰ এজন বিজেপি বিধায়কে কৈছে যে ভোট দি পেলাই বোলে ঘৰ ভাঙিব, কৈছে নহয়। মই হাফিজ ৰচিদ চৌধুৰী চাহাবক কম যে তেওঁ ইলেকশ্যন কমিশ্যনত কেছ দিয়ক, আমি কেছ দিম। মই আপোনালোকক কলো নিৰ্বাচনৰ পিছত তেওঁক আমি ৰঙা ঘৰত সোমোৱাম। আপোনালোকক নিৰ্বাচন বিধিটা সম্পূৰ্ণৰূপে আকৌ উলংঘা কৰিছে। এই হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰী শাসন যদি আপোনালোকে নিবিচাৰে, তেতিয়াহ'লে হাফিজ ৰচিদ চৌধুৰীক আপোনালোকে ভোট দিয়ক। যদি শিলচৰত আপোনালোকে নিবিচাৰে, সূৰ্যকান্ত চৰকাৰক আপোনালোকে ভোট দিয়ক। আমি অখিল গগৈ সকলোৱে আপোনালোকৰ দায়িত্ব লৈছো। হাফিজ ৰচিদ চৌধুৰীক আপোনালোকে সংগ্ৰহ কৰক। হিমন্ত বিশ্ব শৰ্মা অত্যাচাৰী মুখ্যমন্ত্ৰীক পিছপৰা খেলাৰ দায়িত্ব আমি লৈছো। ৰাইজ আপোনালোক সেইকাৰণে ৰাইজ আপোনালোকক আমি দীঘলীয়াকে বক্তব্য দিব অহা নাই। দীঘলীয়াকে আপোনালোকক নকওঁ। আজি দেখি মই আপোনালোকে ভাবিছে যে ৰকিবুল হুছেইন আহি আকৌ হিমন্ত বিশ্ব শৰ্মাৰ কথা কিয় ক'ব লাগে? আমিতো হিমন্ত বিশ্ব শৰ্মাক ইয়াত ভোট দি দিওঁ, দিয়ে জানো? হিমন্ত বিশ্ব শৰ্মা আজি যে একেবাৰে নিষ্কণ্টক হৈ আছে, তাৰ অন্যতম কাৰণ হ'ল তেওঁৰ মৰমৰ বুকু ভাল বদৰুদ্দিন আজমল নামৰীয়া হয় নে নহয় কওক? আজি যদি UDFৰ জন্ম নহ'লেহেঁতেন হিমন্ত বিশ্ব শৰ্মাৰ দৰে অত্যাচাৰী মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলেহেঁতেন। সেইকাৰণে প্ৰথম কাৰণ হ'ব আমাৰ যে ৰাজনৈতিকভাৱে UDFটো আমি নিশ্চিন্ন কৰি দিয়া হয় নে নহয় কওক? UDF নিশ্চিন্ন কৰিবলৈ হ'লে তেওঁলোকৰ চৰকাৰ বদৰুদ্দিন আজমল নামৰীয়াক সংসদৰ পৰা আঁতৰাব লাগিব নে নালাগে? আপোনালোকে কওক। আলিমুল আমাৰ জেগা এইটো আপোনালোকে মোক জানে যে মই মৰম নুৰুল হুছেইন চাহাবৰ ল'ৰা। আহমদ আলী শ্বেখ চাহাব বাছকান্দিৰ জমিয়তুল উলামা হিন্দৰ যেতিয়া সভাপতি আছিল, মোৰ মৰম আব্বা জানুকৰ সভাপতি আছিল। মই
যেতিয়া আহমদ আলী শ্বেখ সাহেবৰ লগত আছিলো নিজ হাতৰে কৰে মোক জমিয়তৰ আমাৰ ছেক্ৰেটাৰী কৰিছিল আজি আৰছাদ মাদানী সাহেবৰ জমিয়তৰ মুস্তাকান পৰ্যায়ৰ সভাপতি মই তাৰ উপসভাপতি আলি আমাৰ কোলহাটপুৰ জন্ম সেইকে মই আজি আপোনালোকক কৈছো সকলো জাতি জনগোষ্ঠী মিলনেৰে আমি অসমখন আগবঢ়াই লৈ যাব বিচাৰিছো এই ক্ষেত্ৰত আপোনালোকৰ সহায় লাগিব আপোনালোকৰ সহায় লাগিব আৰু সেইকাৰণে আজি আপোনালোকক কৈছো যে ভোটটো আপোনালোকে চিন্তা কৰি দিব আজি বৰদহনী ৰাজবৰ ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মাক কেনেকৈ সহায় কৰিছে মাত্ৰ মই এটা কথাৰে শেষ কৰিব বিচাৰিছো যিটো সময়ত বিভিন্ন ধৰণৰ কেছ মামলা দি আমাৰ ল'ৰাবিলাকক তেওঁ জেললৈ পঠিয়াব খোজে যি সময়ত উকিল দৰাই আমি সমানে যুঁজি সেই জুইত পানী ঢালিবলৈ বিচাৰো বৰদহনী ৰাজবৰ ডাঙৰীয়াই সেই জুইত কেৰাচিন তেল আৰু পেট্ৰল ঢালি আৰু হিমন্ত বিশ্ব শৰ্মাক সহায় কৰে তেনেকৈ যেতিয়া হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন ধৰণেৰে তেজ জাপি দি আইন উলিয়াই সেই সময়ত বৰদহনী ৰাজবৰ ডাঙৰীয়াই বৰাক ভেলীত আহি কয় বৰাক ভেলীৰ মুছলমান ল'ৰাবিলাক চুৰ ডকাইত আৰু ৰেপ কৰে নকয় কওক কৈছেনে নাই বৰাক ভেলী মানুহবিলাকক মুছলমান মানুহবিলাকক ৰেপ কৰে বুলি কয় চুৰ ডকাইত বুলি কয় এনেই হিমন্ত বিশ্বই বিচাৰি থাকে সিহঁতক কেছ দিবৰ কাৰণে সুবিধা পাইছেনে নাই জুই পৰা আৰু কেৰাচিন তেল ঢালি আৰু কি কৈছে আৰু কৈছে ৰাস্তাত যদি ছোৱালী দেখে মুছলমান ল'ৰাবিলাকৰ বোলে তেজটো গৰম হৈ যায় এই কথাবিলাকে আমাৰ গোটেই সমাজখনত ভয় এটা সৃষ্টি কৰি হিমন্ত বিশ্ব শৰ্মাক শক্তিশালী কৰিছেনে নাই ৰাইজখন এইবাৰে আপোনালোকে হাফিজ শশী চৌধুৰীক ভোট দিয়ক মই ৰকিবুল হুছেইনেৰে উকিল গগৈ আমি সকলে কথা দিছো এজন নহয় দুজন নহয় 50 জন হিমন্ত বিশ্বই আপোনালোকৰ গাৰ নোম এডাল লগাব নোৱাৰে কেতিয়াবা আপোনালোকৰ বিয়া বানত নাহিব পাৰো আনন্দ ফূৰ্তিত নাহিব পাৰো কিন্তু বিপদৰ সময়ত ৱালৰ দৰে থিয় হৈ থাকিম বলাৰ পৰা সকলো ৰাইজক মই আজি এই গোটেই কথাখিনি পাতিম আজিৰ বতৰ নহয় আজিৰ বতৰ হ'ল নিৰাপত্তা আজিৰ বতৰ হ'ল আমি ভয়টো দায়িত্ব হ'ব লাগে যদি আপোনালোকে ভাবিছে যে হিমন্ত বিশ্ব শৰ্মা ভাল তেতিয়াহ'লে আপোনালোকে ইউডিএফক ভোট দি দিয়ক আৰু যদি ভাবিছে হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পৰা যাব লাগে এটা ভোট আপোনালোকে ইউডিএফক নিদিব লাগে এটা ভোট ইউডিএফক দিয়া মানে দুটা ভোট হিমন্তৰ লাভ হোৱা হিমন্ত বিশ্ব শৰ্মাৰ লাভ হোৱা কাৰণ এটা ভোট ইউডিএফৰ হোৱা এটা ভোট কংগ্ৰেছৰ নষ্ট হোৱা দুটা ভোট বিজেপিৰ লাভ হোৱা দিব জানো ৰাইজ দিব তেওঁলোকক হাত দাঙাটো আমি উকিল গগৈয়ে কৰি মাইকটো হিমন্ত বিশ্বৰ মুখত মাৰি দিম মই উকিল গগৈ যেতিয়া একেলগে থাকো হিমন্ত বিশ্ব শৰ্মাই চব কাম বাদ দি আমাক চাই থাকে ছচিয়েল মিডিয়াত চাই আছে দুই CIDও আছে সেই CID সকলৰ জৰিয়তে আমি কৈছো আপোনালোকে মোবাইলটো আনিছে মোবাইলৰ লাইটটো এবাৰ মাৰি দিয়কচোন বদৰপুৰৰ আমি পিছপৰে মাৰি দিওঁ আছে লাইটটো আছে আপোনালোকৰ আছে নেকি বাৰকচোন চব কিমান আছে লাইট আপোনালোকে বাৰকচোন আপোনালোকৰ কিমান আছে মোবাইল দি আপোনালোকে কওক আৰু কাৰ কাৰ আছে মোবাইল সকলোৰে কওক বক্তৃতা কৰিব ৰখি থাকো আপোনালোকতো ৰখি আছে আমাৰ জিন্দাবাদ পাৰ্টি মোৰ লগত এটাও নাযাব উকিল গগৈৰ বক্তৃতা আমি শুনিম আমাৰ জ্যেষ্ঠ অধিবক্তা হাফিজ শশী চৌধুৰী আমাৰ এজন সন্মানীয় ব্যক্তি এইজনক যদি আমি পিছফালে আমি দিল্লীলৈ পঠিয়াব পাৰো অকল ইয়াৰে লাভ নহয় সমগ্ৰ অসমৰ নাই লাভ তেওঁ এজন সেকুলাৰ ফেচ অসমত সকলো জাতি জনগোষ্ঠীৰ প্ৰতিনিধি এই লোকজনক বৰাক ভেলীয়ে বহুত দিনৰ পৰা এজন সুযোগ্য সন্তান ইয়াৰ পৰা পঠিয়াব বুলি আশা ৰাখি সূৰ্যকান্ত চৰকাৰ কৈৱৰ্ত সমাজৰ এজন উচ্চ শিক্ষিত আমাৰ ল'ৰা সেইজনকো আপোনালোকে মৰম কৰিব আশীৰ্বাদ কৰিব হিমন্ত বিশ্ব শৰ্মাৰ আজি চকী লৰি গৈছে মোৰ নিৰ্বাচন বৰদহনী ৰাজবৰ ডাঙৰীয়া আহিবনে নাহে এইবাৰ আমাৰ নমিনেশ্যনত দেখিছিল এনেকুৱা অভূতপূৰ্ব সঁহাৰি কেতিয়াও ৰাইজক পোৱা নাই মোৰ মুখখন দেখি জিকিব লাগে নালাগে টিভিত হিমন্ত বিশ্বৰ মুখখন দেখিছে সোমবাৰেও দেওবাৰ লাগে মুখখন মাৰা সোমবাৰেও তেওঁৰ মুখখন দেওবাৰ লাগে তেওঁ ভাবিছে যে সকলো ঐক্যবদ্ধ হৈছে এই নিৰ্বাচনত হাফিজ শশী চৌধুৰীক জিকাওক এইবাৰ যে আজি কাগজত দেখিছো হিমন্ত বিশ্বই ধমাই কৈছে বেয়া লাগে কেতিয়াবা
আমি মুছলিম মানুহৰ বিৰুদ্ধে নহয়। চাওকচোন মুখ্যমন্ত্ৰী এই কথাটো ক'বলগীয়া হৈছে, তাৰমানে যে তেওঁ বিৰুদ্ধে এই কথাটো তেওঁ জানে নিজে। এতিয়া ভোট লগা হৈছে, কিয় লগা হৈছে জানে? কিয় লগা হৈছে মুছলমানৰ ভোট? কাৰণ উজনিত তেওঁৰ ভোট তেওঁ সমৰ্থন নাহে। গৌৰৱ গগৈ MP, উজনিত ডিব্ৰুগড়ৰ তুৰিঞ্জলি গগৈ MP, নগাঁৱত ৭২ ৰেকৰ্ড সংখ্যক ভোটত জিকিল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ ৩টা খুটা লৰিম। ৰকিবুল হুছেইন তাত জিকিব, হাফিজ ৰছিদ চৌধুৰী গ'ল ঠেকেকে পৰিব ৪টা খুটা লগাই আমি মুখ্যমন্ত্ৰী হ'লো। ধন্যবাদ। জয় অসম, জয় হিন্দ, খুদা হাফিজ।